ৰাজীৱ আলী ইমান ধুনীয়া গান গায় এনে হলেনো কেনে হয় মই মাতো তোমাৰ এনে হলেনো কেনে হয় মজা গাইছে এটা কমেণ্ট দি দিওঁ আৰু আহি পালোঁ আমাৰ চেঙাৰ কাষতে থকা এম্পায়াৰ কাষতে থকা আমাৰ চাউলখা নদী আৰু চাউলখা নদীৰ বহুত এটা নাম আছে আৰু চাউলখা নদীৰ ওপৰত যিখন দলং আছে সেইখন দলঙৰ ওপৰত আছোঁ মই আৰু এই চাউলখা নদীতে বহুত ডাঙৰকৈ নাও খেলা হয় যিজন মানুহ টেলেণ্ট দেখা হ'ব প্ৰতিভা দেখা হ'ব সেইজন মানুহ ঘৰ হৈছে এই চাউলখা নদীৰ কাষতে পাৰতে আজি আপোনালোকে যিজন মানুহ টেলেণ্ট দেখা হ'ব সেইজন মানুহ আমাৰ ৰাজীৱ আলী আৰু আপোনালোকে যদি ফেচবুকত চাৰ্চ কৰে তেতিয়াহ'লে ৰাজীৱ আলীৰ নামটো তেতিয়াহ'লে ৰাজীৱ আহমেদ বুলি চাৰ্চ কৰিব তেতিয়াহ'লে পাই যাব আৰু ইফালে চাওক ৰাজীৱ আলী ঘৰটো আমাৰ ইয়াতে চাউলখা নদীৰ পাৰতে কোনফালে ৰাজীৱ আলী সেইফালে না সেইফালে চাওক সেইফালে এই এখিনি নাও খেলটো ষ্টাৰ্ট হয় নাও খেলটো যোনখন পৰা ষ্টাৰ্ট হয় ভাতৰ পেৰাই এইবিলাকৰ ভাতৰ পেৰাই ষ্টাৰ্ট হয় মানে আৰু নাও খেলা কোন মাহত ষ্টাৰ্ট হয় জুন জুলাই আগষ্ট সেইখিনি মানে হয় আৰু এদিনীয়া হয় না কি এদিনীয়া হয় ন পানীৰ লেভেলটো চাই দিয়ে আৰু এইগিলাখান চব চাফ চিকুণ কৰা হয় আৰু আজিৰ ভিডিঅ'টো হৈছে লাইফ জাৰ্ণিৰ 2 নম্বৰটো এপিছড সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ লাইফ জাৰ্ণিৰ গেষ্ট আছে আমাৰ 2 নম্বৰটো এপিছডৰ ইফালে চাওক আমাৰ ৰাজীৱ আলী নমস্কাৰ ৰাজীৱ আলী আছে বহুত মানে ভাল এটা টেলেণ্ট আছে যিটো টেলেণ্টৰ কাৰণে এই জেগাত আমাৰ ফেমাছ ৰাজীৱ আলী তাৰ লগতে ৰাজীৱ আলী টেলেণ্টৰ বিষয়ে ক'লোঁ ৰাজীৱ আলী ধুনীয়া ধুনীয়া গান গায় মানে ষ্টেজ প্ৰগ্ৰেমো কৰিছে বহুতখিনি আৰু ৰাজীৱ আলী তোমাৰ ঘৰ ক'ত কৈছা প্ৰথম মোৰ ঘৰ বৰপেটা জিলা চেঙা মুছলমান গাঁৱৰ মানে আমাৰ চেঙা এম্পায়াৰ যিখন অঞ্চল আছে চেঙা এম্পায়াৰ পৰা যিটো বেচিক চক আছে বেচিক চকৰ পৰা বিয়াগুচিত যা সৰ্থেবাৰীত যা যিটো ৰাস্তা আছে গাঁৱৰ ভিতৰতে সেই ৰাস্তাটোৰ পৰা অলপমান কিনাৰতে ন বঢ়িয়া আৰু ৰাজীৱ আলী ঘৰত কোন আছে দেউতা আছে মা আছে আৰু 3জন দাদা আছে মোৰ ঘৰত আৰু ৰাজীৱ আলী দেউতাই কি কৰে তোমাৰ মোৰ দেউতা আগতে ঠেলা চলাইছিল এতিয়া বৰ্তমান ঘৰৰ কাম কৰি থাকে আৰু তুমি কিবা কৰি আছা নেকি নাই মই মানে এতিয়া তেনেকৈ একো কৰিব পৰা নাই কেতিয়াবা মানে এটা ইনকাম চ'ৰ্চ লাগেতো সেইটো যোগাযোগ কৰোঁ মিস্ত্ৰীৰ লগত ৰাজীৱ আলী তোমাৰ শিক্ষাটো কৈ দিয়া কিমানলৈকে পঢ়িছিলা তুমি কৈ দিয়া মই BA ফাৰ্ষ্ট ছেমিষ্টাৰলৈ পঢ়িছিলোঁ তাৰ পৰা 2 বছৰ অব্যাহতি লোৱা হ'ল মানে যিহেতু কামো কৰিব লাগে তাৰ কাৰণে আৰ্থিক অৱস্থা ভাল নহয় ইমান আমি বৰ্তমান চাওক মই ডিগ্ৰী কমপ্লিট কৰিলোঁ আমাৰ লগৰ বহুতে মানে ডিগ্ৰী কমপ্লিট কৰিব নলাক কাৰণটো কিয় যে তেওঁলোকৰ আৰ্থিক অৱস্থা বহুত বেছি দুৰ্বল পইচা পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত বেছি দুৰ্বল BA যিবিলাকে পঢ়ি আছে বা ধৰি লওক MA যিবিলাক পঢ়ি আছে MA BAত বহুত বেছি খৰচা হয় এই নাম পত্ৰ এডমিশ্যন এইবিলাকত মানে বহুত বেছি পইচা যায় তাৰ ফলত আমাৰ মানে কিছুমান চলি মানে সেই তাৰ ফলত মানে বাদ দিব লগা হৈছে যে উপায় নাই সেই 2-3 হাজাৰ টকা দি যদি এডমিশ্যন লয় বা ধৰি লওক প্ৰত্যেকটা চেমত যদি 2-3 হাজাৰ টকা কৰি এডমিশ্যন লয় চবৰতো সম্ভৱ নহয় না কিছুমানে দিন হাজিৰা কৰি 200 টকা 300 টকা ইনকাম কৰে তেওঁলোকৰ কাৰণেতো সম্ভৱ নহয় না আৰু তোমাৰ দাদা কি কৰি আছে আমাৰ দাদাহঁতে তিনিজন আছে তিনিজনে মিস্ত্ৰী কাম কৰে তাৰপাছত তাৰপাছত তেনেকুৱা একো কৰা নাই এটা ইচ্ছা আছে ভৱিষ্যতে এটা মানে মোৰ বিজনেছৰ প্ৰতি ৰাপ আছে কিবা এটা সৰু সুৰা হ'লেও আৰু এইবিলাক যে ADRE বা ধৰি লওক আছাম পুলিচৰ এইবিলাক ইণ্টাৰভিউত এপ্লাই কৰি আছে নেকি নাই কৰা নাই আৰু আপোনালোকে এপ্লাই কৰিছে না ক'ব কমেণ্ট কৰি আপোনালোকে বয়স থাকোঁতে এইবিলাক ইণ্টাৰভিউত এপ্লাই কৰাটো দৰকাৰ আমি পঢ়িছোঁ কিহৰ কাৰণে চাকৰিৰ কাৰণে পইচাৰ কাৰণে যদি আমি এই পঢ়ি শুনি যদি আমি চাকৰিৰ কাৰণে এপ্লাই নকৰোঁ বা ধৰি লওক ঘৰত যদি বহি থাকোঁ তেতিয়াহ'লে কেনেকৈ হ'ব বিজনেছ বুলি আৰু আজিকালি বহুতৰ আমাৰ নিচিনা জেনেৰেশ্যনৰ বহুতৰ মাথাত সোমাই গৈছে যে বিজনেছ কৰি সফল হ'ব কিন্তু বিজনেছ কৰি সফল হ'লেতো চবেই সফল হ'ব নোৱাৰে সেই বস্তুটো চবৰ কাৰণে সম্ভৱ নহয় বিজনেছ কৰিব লাগিলে আপোনালোকৰ বেকগ্ৰাউণ্ডত বা ধৰি লওক ঘৰৰ কোনোবা পইচা পাতি থাকিব লাগিব ইথানে আপোনালোকে সফল হ'ব আৰু সেই পইচা দি পইচা আজিব লাগিব বিজনেছটো হৈছে সেইটো বস্তু সেইকাৰণে ঘৰত বহি নাথাকি ADRE বা আছাম পুলিচৰ যিবিলাক ৰেলৱেৰ যিবিলাক SSCৰ জব আহি আছে সেইবিলাকত এপ্লাই কৰক সোনকাল বয়স থাকোঁতে এপ্লাই কৰি দিয়ক পিছত যাতে পস্তাব লগা নহয় গানৰ দুনিয়াখনত আহাত তোমাৰ গুৰু কোনোবা আছে নেকি বা কেনেহেনকৈ আহিলা তুমি গুৰু মানে এতিয়ালৈকে তেনেকুৱা গুৰু নাই মানে গান শুনিয়ে যিহেতু মই আজিলৈকে এইখিনি পৰ্যায় পাইছোঁ তুমি কাৰ গান শুনা বেছি কৰি আমাৰ অসমৰ না বাহিৰৰ কোনোবা মই জুবিনদাৰ গানে বেছি শুনো জুবিনদাৰ আমাৰ মৰমৰ সকলোৰে চিনি পায় আপোনাৰ ইয়াৰ আমঠু জুবিন গাৰ্গ আৰু তেওঁৰ গানে শুনি ৰাজীৱ আলী আজি আৰু এনেকুৱা বহুত আছে ৰাজীৱ আলীৰ নিচিনা জুবিন গাৰ্গৰ গান শুনি আমাৰ ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ ৰাহুলে আমাৰ কেমেৰা কৰি আছে
ধুনীয়াকৈ ৰ'দত ইমান বেছি কষ্ট কৰিছে ৰাজীৱ আলীৰ নিচিনা ৰাহুলে সেনেকৈ গান গাইছিল তেওঁ মানে জুবিন গাৰ্গক ফ'ল' কৰিছিল আৰু আজি ৰাজীৱৰ মুখেদি শুনিলোঁ যে জুবিন গাৰ্গক ফ'ল' কৰে এনেহেনকুৱা যি অসমত আমাৰ বাহিৰতো বহুতখিনি আছে ল'ৰা ছোৱালী আমাৰ নিচিনা যিয়ে জুবিন গাৰ্গক ফ'ল' কৰে জুবিন গাৰ্গৰ গান শুনি ইনস্পায়াৰ হৈ মানে তেওঁ গান গাব চেষ্টা কৰে জুবিন গাৰ্গৰ নিচিনা আৰু ইফালে আমাৰ ৰাজীৱ আলী যিহেতু আমাৰ হবি গান গোৱা আৰু বহুত বেছি কষ্ট কৰিছে জুবিন গাৰ্গে সেইখন চিকাৰৰ ফিল্মখনৰ কাৰণে আৰু তাৰ কাৰণে চিকাৰৰ গান এটা ধুনীয়া আমাৰ ৰাজীৱ আলীৰ মুখেৰে শুনাম মোৰে ধনী গো ও মোরে ধনী গো তোকে বড় মরম লাগি যায় ও একাদশী রাতিয়া অন্তরে বসিল ধনী গো তোরে সুরাতিয়া ও করমাকে রাতিয়া অন্তরে বসিল ধনী গতরে সুরাতিয়া ঝিলমিলি শাড়ি পিঁধে আখরামে নাচিলে ও মোর ধনী গো মনে আমার মা দল বাজায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগি যায় ৰাজীৱ তুমি ক'ত গান গাইছা ষ্টেজ প্ৰগ্ৰাম ক'ত কৰিছা মানে মানে আমাৰ যিখিনি চেঙা এলেকা এইখিনিত মই প্ৰায় কৰিছোঁৱে আৰু আমাৰ চেঙাৰ অলপ হেৰি আউটত বাহিৰত মানে আউটতো কিছুমান কৰিছোঁ হ'লেও মই চেঙাত মানে বেছিকৈ কৰিছোঁ যিহেতু মোক মানুহখিনি অলপ ভালদৰে জানে এইখিনি মানুহে তাৰ পৰা মানে কোনোবা ফোন নাম্বাৰ নি অলপ দূৰতো মানে অলপ বাহিৰৰ মানুহ লৈ গৈছে আৰু আমাৰ কলেজতো কৰিছে মানে আমাৰ কলেজৰ কিছুমান ফেচাছত হওক বা ফাংচনত হওক কলেজ উইকৰ সেনেকৈ মানে তেওঁ মানে গান গাইছে আমি দেখিছোঁ আৰু ৰাজীৱৰ কণ্ঠত যিখন গান গায় মানে আমাৰ কলেজত ইয়াৰ চব আপি মানে চিঞৰে একেলগে মানে ৰাজীৱৰ কণ্ঠৰ গানটো সঁচাকৈ ধুনীয়া সঁচাকৈ মধুৰ ৰাজীৱে কেইদিন আগত এটা ফেচবুকত পোষ্ট দিছিল মই ধুনীয়া এটা গান গাইছিল মানে ৰাজীৱে আৰু সেই গানটো মানে 5বাৰমান 6বাৰ মানে শুনিছোঁ বহুত এটা ধুনীয়া কমেণ্টো দিছোঁ ৰাজীৱে গম পাইছে যিখন আমাৰ নতুন ফিল্ম হৈছে আমাৰ হিমাংশু প্ৰসাদ দাৰ যিখন আমাৰ জয় হনুমান সেইখন ফিল্মৰ এটা ধুনীয়া গান আছে মানে সেই গানটো ৰাজীৱ আলীৰ কণ্ঠৰে এবাৰ আপোনাক শুনি লওক অলপ অকমান দেখা পালেই চোন মৰম মৰম যেন লাগে অলপ অকমান ওচৰ হ'লেই চোন মৰিম মৰিম যেন লাগে পাহাৰীয়া ডাৱৰৰে কোলাত উৰণীয়া ডাকুৱালে লগৰীয়া লাজবোৰ লগাই কিবা কিবি খন কৰে ধাৰাসাৰে নামি আহিছে ভাল পোৱা বুঢ়ীমান এনে হ'লেনো কেনে হয় মই মাথো তোমাৰ এনে হ'লেনো কেনে হয় আমি মাথো আমাৰ এনে হ'লেনো কেনে হয় মই মাথো তোমাৰ এনে হ'লেনো কেনে হয় আমি মাথো আমাৰ তালিয়া বাজি দিয়ক সকলোৱে তালিয়া বাজি দিয়ক কমেণ্টত হওক বা এনে নৰ্মেলি যদি চাই আছে যে তালিয়া বাজি দিয়ক আৰু সকলোৱে কমেণ্টত ক'ব কেনেকুৱা হৈছে ভিডিঅ'টো হওক বা ধৰি লওক ৰাজীৱ আলীৰ গানটো আৰু মই প্ৰবীণ বৰাৰ গানো বহুত ভাল পাওঁ হয় নেকি আৰু প্ৰবীণ বৰা এটা গান এটা গাই দিয়া ধুনীয়াকৈ একেলগে বঢ়িয়া হাবেগে উপচামনাজি হুৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পচুৱাই জোৰণীয়া হাবেগে উপচামনাজি হুৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পচুৱাই জোৰণীয়া নতুন ফাগুন মোৰ নামি আহা দুচকুতে নামি চুমা দিয়া নতুন ফাগুন মোৰ নামি আহা দুচকুতে নামি চুমা দিয়া ফাগুন মুকেনো আজি চুমি যা নাবেগে উপচামনাজি
উৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পছুৱাই জোৰণীয়া থেংক ইউ মজা মজা ধুনীয়া হৈছে আৰু নেক্সট যেতিয়া 5 বছৰ পিছত 5 বছৰ বা 10 বছৰ পিছত তুমি নিজক ক'ত বিচাৰা ক'ত থকাটো বিচাৰা সঁচাকৈ এটা সপোন আছে মানে ৰাষ্ট্ৰীয় মানে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত গান গাবা গান গোৱাৰ কাৰণে আৰু জুবিন দাক লগ কৰিব ইচ্ছা আছেনে তোমাৰ সেইটো থাকিব নিশ্চয় থাকে যদি জুবিন দাৰ কোনোবা ধৰি লওক টিম মেম্বাৰে চাই আছে তেতিয়াহ'লে জুবিন দা একবাৰ হ'লে এই ভিডিঅ'টো দেখাব যাতে সময় জানো যে জুবিন দাৰ সময় নাই কিন্তু তথাপিতো কাটি হ'লেও ভিডিঅ'টো যিখিনি জুবিন গাৰ্গে গান গাইছে ৰাজীৱ আলীয়ে সেই গানখিনি দেখাব যাতে জুবিন গাৰ্গে একবাৰ হ'লে চাই তেওঁ আৰু মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল কোনোবা যদি টিম মেম্বাৰে চাই আছে অকলে দেখাব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ৰাজীৱ আলীৰ এই প্ৰতিভা এই টেলেণ্ট যাতে বহু দূৰ আগবাঢ়ি যায় তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে আগবাঢ়ি যায় ষ্টেজ প্ৰগ্ৰেম কৰাৰ কাৰণে যদি মাতিব বিচাৰে আৰু যদি আপোনালোকৰ কিবা যদি প্ৰগ্ৰেম থাকে ঘৰুৱা প্ৰগ্ৰেম বা ধৰি লওক সামাজিক প্ৰগ্ৰেম সেইবিলাক প্ৰগ্ৰেমত আপোনালোকে ৰাজীৱ আলীক যদি বিচাৰে তেতিয়াহ'লে মাতিব পাৰে বহুত বেছি কম বাজেটত তেওঁ মানে ধুনীয়াকৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰি দিব আৰু ৰাজীৱ আলীৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত আহি আছে চাওক এই কণ্টেক্ট নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব আৰু ৰাজীৱ আলীৰ মুখেৰে কণ্টেক্ট নাম্বাৰটো এবাৰ শুনি লওক কৈ দিয়া ৰাজীৱ আলী 7099 599 002 আৰু এবাৰ কৈ দিয়া 7099 599 002 আৰু ডেসক্ৰিপশ্যন বক্সত গোটেই কণ্টেক্ট নাম্বাৰ গোটেই ডিটেইলছখিনি ৰাজীৱ আলী দিয়া আছে আপোনালোকসকলে যে কণ্টেক্ট কৰিব আৰু লাইভ জাৰ্ণিৰ মই মানে প্ৰথম এপিছ'ডটোত কৈ দিছিলোঁ যে যিবিলাক মই মানে গেষ্ট মাতিম তেওঁলোকক মানে লাষ্টত শেষৰ ভিডিঅ'টোত সিহঁতে মানে মই এটা চকলেট দিম যাতে মোৰ মিঠা কৰে আৰু আজি ধুনীয়াকৈ ৰাজীৱ আলীকে মই চকলেট দি দিওঁ ইফালে চাওক ডেইৰী মিল্কৰ বঢ়িয়া ৰাজীৱ আলী লৈ লোৱা চকলেট ভিডিঅ'টো কৰি ভাল লাগিল সকলোৱে ধীৰাজদাৰ চেনেলটো চাব সকলোৱে উৎসাহ উদ্দীপনা দিব শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ আৰু ৰাজীৱ আলী ধুনীয়া এটা কেপ পিন্ধি থাকে ইফালে চাওক পূৰা বঢ়িয়া ড্ৰেছ ৰাজীৱ আলীৰ আজিৰ ভিডিঅ'টো আমি ক'ত শ্বুট কৰিলোঁ ধুনীয়াকৈ লোকেশ্যনটো দেখাই দিওঁ এই চাওক পূৰা ধুনীয়া লোকেশ্যন এইটো নতুনকৈ ঘৰ বনাই আছে মানে এইটো কোনটো এইটো বিস্কুট ফেক্টৰী নেকি এইটো বিস্কুট ফেক্টৰী হ'ব আৰু ইয়াত মানে সেই বিস্কুটবিলাক বনোৱা মানে ফেক্টৰীৰ কামবিলাক চলা নাই মানে তাৰ কাৰণে ইয়াত মানে কমফুৰ মানে কিছুমান মানে সেই ট্ৰেইনিং দিয়া হৈ আছে বৰ্তমান নাই মানে তেওঁলোক মানুহবিলাক আৰু ৰাহুলে আমাক ধুনীয়াকৈ আজি গোটেইখিনি হেল্প কৰি দিলাক লোকেশ্যনটো বিচাৰি দিলাক আৰু ৰাহুলক বহুত বেছি ধন্যবাদ ৰাহুলতো লগ পাই আশা কৰোঁ আৰু ভৱিষ্যতত ভাল এজন ইউটিউবাৰ হোৱা বুলি আশীৰ্বাদ কৰিবা সকলোৱে আশীৰ্বাদ কৰিব আৰু আপোনালোক সকলোৱে যদি ছাপোৰ্ট কৰি থাকে মই যদি আগবাঢ়ি যাব পাৰোঁ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন নাই গজব বেজতি অধৰে জোৰানা প্ৰণয়ে লুৱানা উশাহে মেঘচুমে বৰষা হৈ জানা আবেগে পঢ়ানা দুচকুৰে ভাষা মন পক্ষী হৈ উৰে সমীৰতে জানা চেঁচা পৰা মোৰ কায়াতে ঢৌ উঠা মোৰ বুকুতে ৰ'দ হৈ নামানা গধূলি হোৱানা মোৰে হিয়া সুন্দৰ গান একদম ৰাজীৱ আলীৰ কণ্ঠৰ বাপৰে বাপ বহুত বেছি ভাল লাগিল আজি ভিডিঅ'টো বনাই আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনাক ক'ব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব চিয়াছ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেতিয়াহ'লে বাই বাই গাইজ বাই ৰাজীৱ আলী বাই দিয়া বাই আৰু ৰাজীৱ আলী সকলোৱে কণ্টেক্ট কৰোঁ কণ্টেক্ট নাম্বাৰটো একবাৰ কৈ দিয়া 7099 599 002 আকৌ গোটেই কণ্টেক্ট ডিটেইলছখিনি ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আজি আপোনালোকে যিজন মানুহ টেলেণ্ট দেখা পাব এইজনে সেইজন মানুহ ৰাজীৱ আলী আমি অলপমান তললৈ নামি আহিছোঁ ধুনীয়া এটা ঠাইত তাত অলপমান বহি লৈছোঁ এনেকৈ ধুনীয়াকৈ আৰু বহি ৰাজীৱৰ মুখৰ কণ্ঠ